মাজত খাড়া হন মাজত একবার ষোলো হন হ্যাঁ লাইনটা ঠিক মতো যাবি এলা চলে যাবি এলা তোমরা আগে যাও তোমরা খাড়া হন তোমার মাজত খাড়া হন আর তোমার দুই ভাজি যা থাক তোমরা খাড়া হন লাইন সিধা কই যা লাইন সিধা কর লাইন তোমরা ষোলো একবার খাড়া হন দরকার হয় লাইন কই যা ওই লাইন হোক তোমরা খাড়া হন একবার দরকার পড়ে তো তোরা যে যাবি না লাইন সিধা কই যা জায়গা বানাও লাইন সিধা কর লাইন সিধা কই যাবি লাইন সিধা করি সাইকেল লাইন সিধা কই যা লাইন সিধা হয়ে আসে এই মাজত ব্রেকটা ঢুকি যায় লাইন সিধা লাইন কইটা খালি লাইন মেনটেন করবে লাইন ওই ঢোলাঢুলি না করবে লাইন সিধা করে যেটা কত দূর আছে বহুত দূর আছে ওদিকে সকলকে অনুরোধ জানাও ইমান ইম্পর্টেন্ট প্রোগ্রাম হতো দাদা আজি জাতীয় পতাকা মনে থাকিব না দেখিবলৈ হ্যাঁ বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম বন্দে মাতরম 15ই আগস্ট স্বাধীনতা দিবস 15ই আগস্ট স্বাধীনতা দিবস 15ই আগস্ট স্বাধীনতা দিবস জয় হিন্দ জয় হিন্দ জয় হিন্দ জয় হিন্দ জয় হিন্দ মই আমাৰ স্কুলৰ সকলৰে হৈ অনুৰোধ জনাও যাতে আমাৰ স্কুলৰ SMDCৰ সভাপতি মহাশয় আৰু আমাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত নজরুল ইসলামক আমার এই পবিত্র দিনটোত স্বাধীনতা সম্পর্কে অলপ থুলমূলকৈ যাতে কয় এইটোৱে স্কুলৰ হৈ মই অনুৰোধ জনালোঁ। হয়, আজি আমি অন্য বছৰৰ দৰে এইবাৰ আমাৰ চাপৰগ্ৰাম এমাল কেডেট একাডেমি ICD স্কুলত আমি 79তম ইণ্ডিপেণ্ডেন্স ডে পালন কৰি আছোঁ। উলহ মালৰে আমি পুৱা 8টা বজাত ফ্লাগ হোষ্টিং কৰিলোঁ আৰু 8:30 বজাৰ পৰা আমি আমাৰ জিলা কৰ্তৃপক্ষ, আমাৰ শিক্ষা কৰ্তৃপক্ষ আৰু জিলা গেমছ স্পৰ্টছৰ তৰফৰ পৰা আমি আমাৰ বিদ্যালয়ত এখন চাইকেল ৰেলী আমাৰ অনুষ্ঠিত কৰা হ'ল। আমি আমাৰ যিবিলাক ফিডাৰ স্কুল আছিল সেই ফিডাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী শিক্ষয়িত্ৰী সকলোৱে মিলি আমি এখন চাপৰগ্ৰাম টাউনত আমি চাইকেল ৰেলী কৰিলোঁ। আৰু ইয়াত আমাৰ SMDCৰ সভাপতি আদি কৰি আমাৰ SMDCৰ সদস্যবিলাক, আমাৰ টাউন কমিটিৰ এক্সিকিউটিভ অফিচাৰ আদি কৰি জিলাৰ পৰা অহা স্পৰ্টছ এণ্ড ইনষ্ট্ৰাক্টৰসকল, বিভিন্ন অভিভাৱকসকলৰ আৰু ছাত্ৰ ছাত্ৰীৰ লগত লৈ আমি চাইকেল ৰেলী কৰি এতিয়া আমাৰ চাইকেল ৰেলী শেষ হ'ল। আমাৰ এতিয়া প্ৰগ্ৰাম চলি আছে, আমাৰ গানৰ প্ৰগ্ৰাম চলি আছে, ডেন্স প্ৰগ্ৰাম চলি আছে, আমাৰ দেশাত্মবোধক গান হৈ আছে আৰু এইটো আমাৰ আবেলিলৈকে চলিব। গতিকে আমি উলহ মালহে প্ৰতি বছৰে এইবছৰ পালন কৰি আছোঁ। আৰু লগতে মই এই কথাই এটা মেছেজ দিব বিচাৰিছোঁ আজি গোটেই আমাৰ অসম তথা ভাৰতবৰ্ষৰ জনসাধাৰণক যে আমি সকলোৱে একত্ৰভাৱে চবেই আমি আজিৰ দিনটো আমি পালন কৰোঁ আৰু যিসকলে আমাৰ
কাৰণে আমাৰ দেশৰ কাৰণে শ্বহীদ হ'ল তেওঁলোকক আমি শ্ৰদ্ধা নিবেদন কৰোঁ। আমিও তেনেকৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু তেওঁলোকৰ শলাগ ল'লোঁ। যিসকলে আজি নাই আমাৰ মাজত, দেশৰ কাৰণে বলিদান দিলে, তেওঁলোক যাতে স্বৰ্গবাসী হয় সেইটো আমি কামনা কৰোঁ। আৰু অহা দিনত যাতে আমি সকলোৱে সমিল মিলেৰে আমাৰ ভাৰতবৰ্ষখন গঢ়িব পাৰোঁ। আমাৰ মাননীয় প্ৰধানমন্ত্ৰীদেৱৰ ইচ্ছা মৰ্মে যাতে আমি ভাৰত গুৰু, বিশ্বগুৰু হ'ব পাৰোঁ। সকলোৱে মিলিজুলি যদি আমি কাম কৰোঁ নিশ্চয় আমি হ'ব পাৰিম। কাৰণ আমাৰ দেশ দিনক দিনে আমি উন্নতি কৰি আছোঁ আৰু ভৱিষ্যতে এখন উন্নত দেশ হ'বই। কাৰণ যদি মই এটা কথা ছাত্ৰ ছাত্ৰীক কওঁ যে তোমালোকে ভালদৰে তোমালোকে হ'লে দেশৰ ভৱিষ্যত। আমাৰ এইখন বিদ্যালয়ত 1939 চনতে স্থাপন হৈছিল। তেতিয়াৰ পৰা আমাৰ বিদ্যালয় সুখ্যাতিৰে চলি আছে। আমাৰ ইয়াত ৰাষ্ট্ৰপতি পুৰস্কাৰ পোৱা, ৰাজ্যিক পুৰস্কাৰ পোৱা, মই নিজে জিলাৰ পুৰস্কাৰ পাইছোঁ কৃতি শিক্ষক হিচাপে। গতিকে পুৰস্কাৰ পাইছে আৰু আনকি আমাৰ ছাত্ৰ ছাত্ৰী ইয়াৰ পৰাই বিভিন্ন ৰাজ্যপালকে আৰম্ভ কৰি আমাৰ কমিশ্যনাৰ, মিনিষ্টাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচাৰ, মই নিজে প্ৰিন্সিপাল হৈছোঁ। এখন বিদ্যালয়তে মই অধ্যয়ন কৰিছিলোঁ। গতিকে মই আৰু কওঁ যে আমাৰ ল'ৰা ছোৱালী এইখিনি মই বুজাওঁ যে তেওঁলোকে যদি ইমান আগলৈকে যাব পাৰিছে নিশ্চয় তোমালোকেও পাৰিবা। গতিকে মই সদায় তেওঁলোকৰ লগত আছোঁ আৰু এই কেইবছৰে মই যিমান পাৰোঁ আমাৰ ৰিজাল্ট ভাল কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু কৰিছোঁ। আমাৰ গুণোৎসৱত আমাৰ গ্ৰেড আমি পাইছোঁ, A গ্ৰেড পাইছোঁ প্ৰতিবাৰে। যিহেতু আমাৰ ল'ৰা ছোৱালী মুঠ প্ৰায় 2000, গতিকে ইমান ল'ৰা ছোৱালীক লৈ আমি তথাপিও চলি আছোঁ। কিছু শিক্ষকৰ আমাৰ অভাৱ আছে, সেইটো আমি কৰ্তৃপক্ষক জনাইছোঁ। হয়তো এইবাৰ আমি এইখিনিও পাম। এইখিনি পালে মই ভাবোঁ যে 100% আমি ৰিজাল্ট কৰিবলৈ সক্ষম হ'ম। মই বিশেষকৈ এটা জিনিস এটা বস্তু মই লক্ষ্য কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীবিলাক একচুৱেলি গাঁৱৰ হয়, তেওঁলোক দূৰ দূৰণিৰ পৰা আহে আৰু তেওঁলোকৰ মাক দেউতাকবিলাক বাহিৰত থাকি কাম কৰে। বিভিন্ন সময়ত যেতিয়া আমি গাৰ্জেন মিটিং মাতোঁ তেওঁলোকক আমি বেছিভাগে নাপাওঁ। সেইকাৰণে মই নিজে আমি শিক্ষকসকলক লগত লৈ কেতিয়াবা গাঁও অঞ্চলত যাওঁ। তেওঁলোকক যাতে গাৰ্জেনসকলক মই বুজাব পাৰোঁ যে ল'ৰা ছোৱালীবিলাক পঢ়া শুনা কৰা, সময়মতে আহিব দিয়া, এইখিনি কাম আপোনালোকে কৰিব। যেতিয়া আমি আপোনালোকক মাতোঁ তেতিয়া আপোনালোকে আহিব। আৰু আমাৰ এতিয়া কাগজ পাতি বহুত লাগে, যেনে ধৰ আধাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি সকলোবিলাক সময়তে লাগি থাকে। অনলাইন এটেণ্ডেঞ্চ হয়, আপোনালোকৰ ল'ৰা ছোৱালীবিলাক সদায় পঠাব। এটেণ্ডেঞ্চ নহ'লে তেওঁৰ পৰীক্ষা দিব নোৱাৰিব, এনেকৈ আমি বুজাওঁ। গতিকে সেই ক্ষেত্ৰত দেখিছোঁ যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।